জনিয়াৰ ৰসুলপুৰত বেকিনৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ ৰাইজে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী তোলে। বেকিনৰ গৰ্ভত জাগ গৈছে বহু পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি। জনিয়াৰ ৰসুলপুৰত বেকিনৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ ৰাইজে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী তোলে। বেকিনৰ গৰ্ভত জাগ গৈছে বহু পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি। রসুলপুর গাঁও রক্ষা করিব লাগিব আমার রসুলপুর গাঁও রক্ষা করিব লাগিব আমার আলিপুর গাঁও রক্ষা করিব লাগিব আমার আলিপুর গাঁও রক্ষা করিব লাগিব। 1 মিনিট। আপোনালোকে জানে যে বৰপেটা জিলাখন কেৱল অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বান আৰু গৰাখহনীয়া প্ৰবণ এলেকা। আৰু বৰপেটা জিলাৰ ভিতৰত বিশেষকৈ বাগবৰ আৰু জনিয়া অঞ্চলটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বানপানী আৰু গৰাখহনীয়া প্ৰবণ এলেকা। আমাৰ বৰপেটা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে বিগত সময়ছোৱাত বিশেষকৈ নৱগঠিত মন্দিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত যি প্ৰবল বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে, সেই অঞ্চলসমূহত গৈ সেই সমস্যাৰ বুজ ল'বলৈ যত্ন কৰিছে, সেই দুৰ্ভগীয়া মানুহৰ কাষত থিয় দিবলৈ যত্ন কৰিছে আৰু এই সমস্যা সমাধানৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আপোনালোকে নিশ্চয় সহযোগিতা কৰিছে আৰু লক্ষ্য কৰিছে ইতিমধ্যে মন্দিয়া সমষ্টিৰ অন্তৰ্গত আপোনাৰ আলিপুৰ, ৰসুলপুৰ, ভেড়াগাঁও, কৈমাৰী, ডাউকমাৰী আদি বিভিন্ন অঞ্চলত ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজিও আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে আমাৰ ৰসুলপুৰ অঞ্চলত আহি এই অঞ্চলত যি ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে, সেই গৰাখহনীয়া পৰিস্থিতিৰ বুজ লৈছে আৰু এই সমস্যা সমাধানৰ কাৰণে আজিৰ এই স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসম চৰকাৰ, আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, জিলা প্ৰশাসন আছে, আমি তেওঁলোকক আহ্বান জনাইছো আৰু দাবী জনাইছো যে অতি শীঘ্ৰে আমাৰ এই ৰসুলপুৰ অঞ্চলত যি গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে, এই গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰক। আৰু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি যিসকল লোক ক্ষতি হৈছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি জিলা প্ৰশাসনক আহ্বান জনাইছো যে বিগত সময়ছোৱাত এনেকুৱা ধৰণৰ প্ৰবল গৰাখহনীয়া চলি থকা স্বত্তেও এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো মানুহ এই অঞ্চলত আহি এই দুৰ্ভগীয়া মানুহখিনিৰ কাষত থিয় হোৱা নাই, এই সমস্যাৰ বুজ লোৱা নাই। আৰু যি তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰিব লাগে, সেই সংক্ৰান্ততো জিলা প্ৰশাসনৰ লোকসকলে কোনো ধৰণৰ ছাৰ্ভে কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বৰপেটা জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছো অতি শীঘ্ৰে আপোনালোকে এই অঞ্চলত আহি এই অঞ্চলত গৰাখহনীয়াৰ যি সমস্যা হৈছে, সেই সমস্যাৰ বুজ লৈ ইয়াৰ ছাৰ্ভে লৈ যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক আপোনালোকে উপযুক্ত ক্ষতিপূৰণ